হেল্ল' গাইজ আৰু আজি মিনি কেক এটা বনাব ওলাইছোঁ আৰু মিনি কেকটোৰ অৰ্ডাৰটো আমাৰ ওচৰৰ পৰা আহিছিলে বাৰু মানে এনেকুৱা কৈছিলে কাষ্টমাৰজনে কৈছিলে আৰু তেওঁলোকৰ ল'ৰাজনৰ মানে অসুখ বসন্ত বোলা অসুখ এটা হোৱাৰ পৰা সি মানে বহুত মানে অলপমান কান্দিও থাকে তাৰপিছত সি কেক খাম বুলি কওঁতে তাৰপিছত মোক এটা কেক এটা বনাব দিলে মানে মিনি কেক ঘৰত খাবৰ কাৰণে বনাব দিছিলে সেইকাৰণে মই ভাবিলোঁ এটা ডিজাইন ট্ৰাই কৰোঁ তো তেনেকৈ মই ডিজাইনটো ট্ৰাই কৰিছোঁ আৰু এইফালে আমি ফিনিচিংটো কৰি আছোঁ আৰু ফিনিচিংটো ইমান ধুনীয়াকৈ কৰিছোঁ গাইজ মানে সঁচা ভাল লাগিছিলে আৰু এনেয়ে বনাম বুলি ক'লে মানে ফিনিচিংবিলাক বহুত ভাল হয় আৰু আমি মানে যিখন আমাৰ ইকো বেগ আছিলে সেইখন লৈছোঁ লৈ কিনে আমি কেকটো ধুনীয়াকৈ দিছোঁ আৰু এতিয়া আমি দিছোঁ পাৰ্পল কালাৰেৰে এটা ডিজাইন দিছোঁ আৰু ডিজাইনটো মানে কি নিদিম বুলি ভাবি এনেকৈ দিছোঁ মানে ডিজাইনটো বাৰু খুব ভাল লাগিছে বাৰু আপোনালোকৰ ভাল লাগিছে নে ক'ব চাইডতো এনেকুৱা এটা ডিজাইন দিছোঁ আৰু নাম লিখিছোঁ মানে যিকোনো নাম এটা লিখিব দিছিলে আৰু এইটো হৈছে আমাৰ ফাইনেল লুকটো কেনেকুৱা পালে ক'ব গতিকে আজিকাৰণে বাই বাই।